হেল্ল' গাইজ, অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ওলাইছোঁ আটাইকেইজনী শ্ৰী আকাশী গংগা চাবৰ কাৰণে। দেখিছেনে মেকুৰীকেইজনীয়ে কথা পতাত ব্যস্ত হৈ খোজকাঢ়ি গৈ আছোঁ। এতিয়া কিন্তু বৰ ভাল লাগে, পৰিৱেশটো বহুত ধুনীয়া আছে, গছ গছনি বহুত আছে। আৰু এইটো দেখিছেনে, চাৰিওকাষে অকল সোণাৰু গছে ভৰপূৰ হৈ আছে, আপোনালোকে চাব পাৰে। পৰিৱেশটো ইমান ধুনীয়া, চাই ভাল লাগিছে। বিশেষকৈ আমি এতিয়া পিছ টাইমত আহিছোঁতো আৰু ধুনীয়া লাগিছে, পৰিৱেশটো চাব পাৰি। তাহাঁত দুইজনী পূৰা কথাত ব্যস্ত, দুই সখীয়েক লগ পাই। আৰু এইফালে তাই মোৰ লগৰ গৈ আছে। এইটো হৈছে গেটখনৰ সন্মুখৰ ভাগটো। ভিতৰলৈ সোমাই অহাৰ পাছত দেখিব আপোনালোকে তাত দেখিব পাব এটা বহুত সুন্দৰ গেট আছে। আমি আহি পাই গ'লো আকাশী গেটখনেদি গংগা। যিহেতু সোমাব দিয়া এয়া নাই, চব বন্ধ কৰি থৈছে, এটা ছাইডেদি ৰাস্তা আছে, সেইফালেহে সোমাব দিছে। ব'লকচোন আমি গৈ থাকোঁ, আমাৰ অহা ভিতৰ দেৰি হ'ল, সেইকাৰণে চোৱা আমি ভাগ চাওঁগৈ। সোমাব পৰা নাই, তলা লগা থোৱা আছে। জাষ্ট দেৰি হ'ল। পৰিৱেশটো চব কিমান ধুনীয়া এনেকৈ সুন্দৰ, সোমাই আহি দেখিব সন্মুখত এখন ফিল্ড নিৰিবিলি আছে। ঠাই, নিজান এইকেইজনী আমি পৰিৱেশ। আটাইকেইজনী, তাইৰ লগৰ এজনীক তাই বাই বাই দিছে। ব'লক দেখিছে, আপোনালোকেও আমাৰ লগত। ভিতৰ চোৱা কিন্তু বহুত চাফা আছে দেই। এইটো ছাইডৰ ফালে যিটো গলি আছে, সেইফালে সোমাই যাব লাগে। দেখিছা, চবফালে ফুল ৰুই থৈ দিছে। মোৰ কিন্তু থাকি বহুত ভাল লাগিলে দেই। আপোনালোকে চাই কেনেকুৱা লাগিলে জনাব। কেতিয়াবা যদি আহিব বিচাৰে আহিব পাৰে। হোজাইত পৰিছে আকাশী গংগা, আহি এবাৰ চাই যাবহি পাৰে। আমাৰ অহা ইয়াত দেৰি কিন্তু এটা বহুত হৈছে, ভাল লাগে দেই, হোজাইত সেইকাৰণে অকণমান বহুত দেৰিকৈ তামোল আহিবলগীয়া গছ হৈছে। আছে। আৰু এইটো দেখিছেনে, শিৱ মন্দিৰ। ইয়াতে আপোনালোকৰ বিবাহ অনুষ্ঠিত কৰাই হয়, বিবাহ। ভিতৰটো চাব পাৰে। আমি দেখিছেনে, চেন্দেল পিন্ধি আহিলোঁ যে। হা? জেগাটো ইমানেই ঠাণ্ডা আছে, গৰম দিনত আহিলে কিন্তু বহুত ভাল লাগে। অলপ টাইম বহি মেলি চাই যাব পাৰে। এই ছাইডৰ ফালে দেখিছেনে, এটা জলপ্ৰপাত বৈ আহিছে। পানী কিন্তু বহুত আহিছে। পৰিৱেশটো বহুত ঠাণ্ডা আছে, বৰ সুন্দৰ লাগিছে চাব পাৰে। দেখিছেনে, আপোনাক অলপ জুম কৰি কিনে দেখাই দিছোঁ। ভিডিঅ'টো ইমানতে সামৰিছোঁ, বাই বাই।